এই ভিডিঅ'টো চাই লওক, তাৰপিছতে অলপ কথা আছে, আপোনালোকে শুনি যাব পুৰা ভিডিঅ'টো। আৰু এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈয়ে থাকে। আৰু কেতিয়াবা যদি নামঘৰৰ সমীপত, কেতিয়াবা হনুমান মন্দিৰৰ সমীপত, এইবাৰ এক কালী মন্দিৰৰ সমীপতে নিষিদ্ধ মাংসৰ ৰমৰমীয়া ব্যৱসায় চলোৱা অনন্ত শ্যাম, এলভিছ আৰু প্ৰদীপক আৰক্ষীয়ে নিষিদ্ধ মাংসসহ হাতে লোটে আটক কৰিছে। কি কৰিব এতিয়া মুখ্যমন্ত্ৰী মহোদয়? মুছলমানক গৰু খোৱা বন্ধ কৰিলে, আপোনালোকৰ হিন্দুবিলাকে এতিয়া গৰু কাটা আৰম্ভ কৰিলে। কি কৰিব? বেচেৰাসকলে এতিয়া গৰীব মানুহ, গৰুকেইটা পুহিছে, কিন্তু সিহঁতে বিক্ৰী কৰিব পৰা নাই। কি কৰিব এতিয়া? কাটি কাটি নিজে খাই আছে আৰু বিক্ৰী কৰি আছে। সেইটোৰ বাহিৰে আৰু কি কৰিব? আপোনালোকে কেইজনক ধৰিব? 2-4জনহে ধৰিব। যেনেকুৱা বাংলাদেশৰ পৰা বাংলাদেশী আনি আছে হিন্দুবিলাকে, 2-4জনহে এৰেষ্ট কৰিছে, সিহঁতকতো একো কৰা নাই। এতিয়া গৰু মাংসবিলাকো যে বিক্ৰী কৰি আছে হিন্দু মানুহে, 2-4জনেহে গ্ৰেপ্তাৰ কৰিব, তাৰপিছত বাকীবিলাকতো নকৰে। কিন্তু মুছলমানে খোৱা বন্ধ কৰিলে, আপোনালোকে এতিয়া আৰম্ভ কৰিলে। এই আৰম্ভটো আপোনালোকে এতিয়া বন্ধ কৰি লওক।